নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। জমিয়ত উলেমা দেশৰ প্ৰতিগৰাকী মুছলমানৰ আত্মা। জমিয়ত উলেমা নাথাকিলে ভাৰত স্বাধীন নহলহেঁতেন। মাদানীক চিনি নোপোৱা সকলে নাজানে দেশৰ ইতিহাস। জমিয়তক অপমান নকৰিব, আমি সংখ্যালঘুৱে কষ্ট পাওঁ। খৰব হৈ পৰিছে এইদৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আন এটা খবৰ হৈছে আজমলৰ পাৰফিউমৰ সুগন্ধ কমি আহিছে। এইবাৰ মাদানীৰ পাৰফিউম ছটিয়াবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰি আছে মাদানীয়ে। বদৰুদ্দিন আজমলে নৃত্য নাটিকা লিখি মাদানীয়ে অভিনয় কৰিছে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। মাদানীক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আজমলৰ কাম নোহোৱাৰ বাবেই এইবাৰ মাদানীক আনিছে। আজমলৰ কাম নোহোৱাৰ বাবে এইবাৰ মাদানীক আনিছে। আজমলৰ পাৰফিউমৰ সুগন্ধ কমি আহিছে। এবাৰ মাদানী পাৰফিউম ছটিয়াবলৈ আৰম্ভ কৰিছে। আজমলে বিজেপিৰ বি টিম হৈ কাম কৰি আছে। এতিয়া সেই দায়িত্ব দিয়া হৈছে মাদানীক। বদৰুদ্দিন আজমলে নৃত্য নাটিকা লিখি আছে, মাদানীয়ে অভিনয় কৰি আছে। জনতাক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে এইদৰে লুৰিণজ্যোতি গগৈয়ে। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল, হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল, মন্তব্য কৰিছে বিধায়ক মুজিবুৰ ৰহমানে। আন এটা খবৰ হৈছে মাদানীক বুঢ়া আঙুলি দেখুৱাটো ভাল আচৰণ নহয়। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ, জমিয়তৰ মুৰব্বীক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনে মন্তব্য কৰিছে আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ আচৰণ ভাল হোৱা নাই। স্বাধীনতা আন্দোলনত অংশ লৈছিল জমিয়তে। জমিয়তৰ হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল। মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাটো গৰিহণাৰ যোগ্য। সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলাইছে এইখন চৰকাৰে। পৃথিৱীত কোনো মুখ্যমন্ত্ৰীৰ এনে নজিৰ নাই বা এনে কাণ্ড নাই। 2026 নিৰ্বাচনৰ পূৰ্বে এয়া অশুভ লক্ষণ। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জমিয়তৰ মুৰব্বীক এইদৰে বুঢ়া আঙুলি দেখুৱাটো গৰিহণাৰ যোগ্য বুলি বিভিন্ন দল সংগঠনে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে এনআৰচিৰ অৰিজিনেল নথি পত্ৰ ইক্ৰামুলৰ হাতলৈ কেনেকৈ আছিল। বিদেশী বিতৰণৰ মাজতে ডাঙৰ খবৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। এনআৰচিক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতে আহিছে ডাঙৰ খবৰ। বস্তাই বস্তাই জব্দ এনআৰচিৰ শ নথি। এনআৰচিৰ শ অৰিজিনেল নথি পত্ৰ জব্দ। ৰাজপথত জালত পৰিছে সৰবৰাহকাৰী ইক্ৰামুল হুছেইন। ইক্ৰামুল হুছেইনে কিয় গোপনে আনিছে নথি পত্ৰ। অৰিজিনেল নথি পত্ৰ নিশা লৈ গৈ থকা অৱস্থাত জব্দ কৰা হৈছে। ঘটনাক লৈ নগাঁৱৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। নথিখিনি ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। এনআৰচিক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতে ডাঙৰ খবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। আমচু নহয় এইবাৰ বাংলাদেশীৰ ৰক্ষক হৈছে এইখন চৰকাৰ। ৭১ৰ পিছত অহা বাংলাদেশীক দেখুৱাই দিলে এতিয়াই বাহিৰ কৰি দিম বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে আমচুৱে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশীক ৰক্ষণাবেক্ষণ আমচুৱে দিয়া নাই। বাংলাদেশীৰ প্ৰকৃত ৰক্ষক হৈছে এইখন চৰকাৰ, এইখন বিজেপি নেতৃত্বাধীন চৰকাৰ। ৭১ত আগত অহা লোকক বাংলাদেশী বুলি নকব। আৰু যদি ৭১ৰ আগত অহা সকলৰ হৈ আমচুৱে লাখ বাৰ নহয় হাজাৰ হাজাৰ বাৰ মাতিব। ৭১ৰ পাছত অহা এজন বাংলাদেশীক দেখুৱাওক, চাৰ্টত ধৰি এতিয়াই বাহিৰ কৰি দিম। এইদৰে আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। বাংলাদেশীৰ
পেটি আমচুৰ নাই বাংলাদেশীৰ কোনো সমৰ্থনত এইখন আমচুৰ নাই অসমত এছআইআৰৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কিয় আকৌ এনআৰচিৰ পুনৰীক্ষণ কৰিব বিচাৰিছে এইখন চৰকাৰে বুলি মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আকৌ এনআৰচিৰ পুনৰীক্ষণ কিয় প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা খবৰ আকৌ আহি আছে এনআৰচি 50 লাখ লোকৰ নাম কৰ্তনৰ লক্ষ্য হাতত লোৱা হৈছে 26ৰ নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় শীঘ্ৰেই এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম পূৰ্বৰ এনআৰচি নথি হ'ব পুনৰ পৰীক্ষণ এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি কেন্দ্ৰ ৰাজ্য আৰু আৰজিআই লৈ জাননী এবাৰ এছচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বৰ এনআৰচি নথিত আছিল বিসংগতিৰ গুৰুতৰ অভিযোগ এনআৰচিৰ সমন্বয়ক লৈও জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে কোৱা হৈছে এনআৰচিৰ পুনৰীক্ষণ হলে কৰ্তন হ'ব 50 লাখ লোকৰ নাম বহু থলুৱা মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয় প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা ধৰা পৰিছে এইসকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল আৰু বংশবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল 40% ভুল পোৱা গৈছিল নথিত এছচিৰ নিৰ্দেশনাৰ পাছতে মহাবিস্ফোৰণ এবাৰ প্ৰশাসনিক প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ ৰেল বিভাগত ওলাইছে খ চাকৰি কিদৰে কেনেকৈ আপুনি তাৰ বাবে আবেদন কৰিব পাৰিব প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ অত্যন্ত ভাল খবৰ কিয়নো চাকৰি প্ৰত্যাশীসকলৰ বাবে এই মুহূৰ্তত এটা সুবৰ্ণ সুযোগ আহি পৰিছে ভাৰতীয় ৰেলৱেত খালী হৈ পৰিছে খ পদৰ বাবে বিজ্ঞাপন মুকলি এবাৰ ৰেলৱে বিভাগত 368টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব তাৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে 14 অক্টোবৰ 20ৰ পৰা 33 বছৰ বয়সৰ প্ৰাৰ্থীয়ে তাৰ বাবে কৰিব পাৰিব আবেদন মুকলি হৈছে সেকশন কন্ট্ৰোলাৰ পদ অত্যন্ত ভাল খবৰ ভৰ্তি হৈ পাব 25,400 টকাৰ দৰমহা এই মুহূৰ্তত চাকৰি প্ৰত্যাশীলৈ অত্যন্ত সুখবৰ এতিয়া আপুনি তাৰ বাবে যোগাযোগ কৰক তাৰ বাবে আবেদন কৰক অত্যন্ত সুখবৰ পৰৱৰ্তী খবৰ চৰকাৰী আঁচনি দি ফুট পিছৰাৰ অপৰাধ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ এই মন্তব্য এবাৰ ৰকিবুল হুছেইনৰ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ চৰকাৰী আঁচনি দি ফুট বিচৰাটো অপৰাধ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিছে ভোট বিচাৰে ক্ষমা কৰিব ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ বুলি মন্তব্য আৰু এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ৰকিবুল হুছেইনে আমি জনাই আছো এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ এবাৰ গাজা দখলৰ বাবে পৰিকল্পনা কৰিছে ইজৰাইলে 10 লাখ পেলেষ্টাইনী বাহিৰ কৰি দিয়াৰ পৰিকল্পনা হাতত লৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং গাজা দখল কৰাৰ বাবে পৰিকল্পনা কৰিছে ইজৰাইলে 10 লাখ পেলেষ্টাইনীক বাহিৰ কৰি দিয়াৰ পৰিকল্পনা হাতত লোৱা হৈছে বৃহৎ সেনা অভিযান চলাবলৈ সাজু হৈ পৰিছে ইজৰাইল অভিযানৰ পূৰ্বেই 10 লাখ পেলেষ্টাইনীক বাহিৰ কৰিব ইজৰাইলে ছেপ্টেম্বৰৰ ভিতৰতে গাজা চহৰ দখল কৰাৰ পৰিকল্পনা ইজৰাইলৰ 60,000 সেনা কৰ্তব্যৰ বাবে মাথি পঠিয়াইছে ইজৰাইলে শীঘ্ৰেই এই অভিযান আৰম্ভ কৰিব ইজৰাইল চৰকাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ধমক এবাৰ হামাছে অস্ত্ৰ সম্ভৰণ নকৰিলে গাজাক নৰকলৈ পৰিণত কৰিব বুলি ধমক দিয়া হৈছে ইজৰাইলৰ সেনা অভিযানৰ খবৰে তোলপাৰ লগাইছে সমগ্ৰ বিশ্বত আন এটা ডাঙৰ খবৰ মাদানীৰ চেণ্ডেলৰ সমান নহয় সিতু বৰুৱা বাংলাদেশী মাদানীক হিলাব অসমত কোনো জন্ম হোৱা নাই অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ দমফালি এই মুহূৰ্তত বিগ ব্ৰেকিং সিতু বৰুৱা বাংলাদেশী মাদানীক হিলাব অসমত কোনো জন্ম হোৱা নাই বুলি মন্তব্য মাদানী বাপেৰ বাপ হয়
মাদানীক মদাহী কবলৈ হু ইজ চিতু বৰুৱা বুলি মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ উদ্ভালি মাদানীৰ চেণ্ডেলৰ সমানো নহয় চিতু বৰুৱা